এটা মাথো সৰু ঘা নাই কোনো বেদনা নাই জ্বলা দেখি গম্ভীৰ যেন লগা নাই আপুনি হয়তো এইটো অৱহেলা কৰে হয়তো কিছুদিন পূৰ্বে এইটো নিজে নিজে নোহোৱা হ'ব পাৰে আৰু আপুনি ভাবে যে ভাল হৈ গ'ল বাচিলো হোৱাট ইফ আই টেল ইউ যে প্ৰথম ঘাটো এটা আগজাননী আছিল এটা ৱাৰ্ণিং আছিল নমস্কাৰ সকলোকে আকৌ মোৰ চেনেলটোত স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মনালী এম ডি ডাৰ্মাটলজিষ্ট আজি আমি এটা ৰোগৰ বিষয়ে কথা পাতিম যিটো কোনো শব্দ নকৰে কিন্তু ভিতৰৰ পৰা ধ্বংস কৰিব পাৰে আৰু সেইটো সেক্সুৱেলি ট্ৰান্সমিট হয় যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰে এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আগবাঢ়ো ভিডিঅ'টো পলম নকৰাই আজি আমি কথা পাতিম এটা এনেকুৱা ৰোগৰ বিষয়ে যিটো সেক্সুৱেলি ট্ৰান্সমিট হয় চিফিলিছ এটা নতুন বেমাৰ নহয় বহুত পুৰণা বেমাৰ হয় আৰু বহুত আনকমনো নহয় দেখা পাই থাকো আমি পেশেন্টছ যিসকল মানুহে চিফিলিছৰ পৰা ভুগিছে এইটো এটা আনপ্ৰটেক্টেড সেক্সুৱেল ইণ্টাৰকোৰ্চৰ পৰা হ'ব পাৰে এনেকুৱা নহয় যে আপুনি মাল্টিপল পাৰ্টনাৰ্ছৰ লগত কৰিলেই হ'ব অকল এটা আনপ্ৰটেক্টেড সেক্সুৱেল ইণ্টাৰকোৰ্চ উইথ এন ইনফেকচিয়াছ পাৰ্চন মানে এজন ব্যক্তি যাৰ অলৰেডি ইনফেকশ্যন আছে তেওঁৰ লগত যদি বাই চান্স আপোনালোকে এবাৰো ইণ্টাৰকোৰ্চ কৰিলে উইদাউট প্ৰটেকশ্যন উইদাউট কণ্ডম তেতিয়াহ'লে এই ৰোগটো হ'ব পাৰে আপোনাৰ এই ৰোগটো ইনিচিয়েলি আৰম্ভ হয় এটা সৰু দানা আৰু এই দানাটো বহুত ট্ৰেনজিয়েণ্ট হয় সোনকালে এটা আলচাৰ ফৰ্ম কৰে আলচাৰ ওচৰ পাজৰে স্কিনটো একদমেই নৰ্মেল থাকে কোনো ইনফ্লেমেশ্যন নাথাকে ডেটছ ৱাই মানুহে এইটো ইগন'ৰ কৰি দিয়ে কাৰণ আলচাৰটো কমপ্লিটলি পেইনলেছ হয় কোনো ধৰণৰ বেদনা নাথাকে কোনো ধৰণৰ বিষ নাথাকে আৰু মানুহে ভাবে এইটো নিজে নিজে ভাল হৈ যাব এই আলচাৰটো গোপন অংগত হ'ব পাৰে পেনিছত হ'ব পাৰে ভেজাইনাত হ'ব পাৰে মুখতো হ'ব পাৰে যিসকল মানুহ অৰেল ইণ্টাৰকোৰ্চত ইনভলভ হয় এনেল ৰিজনতো হ'ব পাৰে মানুহে ভাবে যে এইটো নাইকিয়া হৈ যাব হয়তো এইটো নিজে নিজে নাইকিয়া হৈ যাব পাৰে আৰু মানুহে ভাবে যে ভাল হৈ গ'ল বুলি কিন্তু ভিতৰে ভিতৰে ডিজিজটো প্ৰগ্ৰেছ হৈ পেলাই ছেকেণ্ড ষ্টেজলৈ পাবগে ছেকেণ্ড ষ্টেজ মানে মেবি আলচাৰটো নাথাকিব পাৰে বাট বেলেগ কিছুমান চিমটমছ দেখা পাব পাৰে কাৰণ এই আলচাৰটো যিটো এটা বেক্টেৰিয়াৰ ফলত বেক্টেৰিয়াৰ কাৰণে হয় এই বেক্টেৰিয়াটো ভিতৰে ব্লাডত গৈ পেলাই স্প্ৰেড কৰে বেলেগ বেলেগ অৰ্গেনছত স্কিনত ৰেছ দেখা দিয়ে চুলি যায় মথ ইটেন এলোপেচিয়া বুলি কওঁ য'ত চুলি যায় এনেকুৱা কিছুমান চিমটমছ আৰু কিছুমান যেতিয়া থাৰ্ড টাৰ্চিয়াৰী ষ্টেজত যায় মানে আৰু এক্সট্ৰিম ষ্টেজত গুচি যায় তেতিয়া হাৰ্ট ইনভলভমেণ্ট হ'ব পাৰে বা নাৰ্ভ বা ব্ৰেইনত ইনভলভমেণ্টো হ'ব পাৰে এটা সৰু বেদনালেছ এটা আলচাৰ কিমানখিনি গভীৰ সমস্যা ক্ৰিয়েট কৰিব পাৰে সেইকাৰণে আপোনালোকে ইনিচিয়েল ষ্টেজতে ডক্টৰৰ কাষ চাপিব এটা ইনজেকশ্যন এটা সাধাৰণ ইনজেকশ্যনে এই ট্ৰিটমেণ্টটো কিয়ৰ কৰিব পাৰে এটা সাধাৰণ ব্লাড টেষ্টে এই ডিজিজটো কমপ্লিটলি ডায়েগনচিছ কৰিব পাৰে সোনকালে ডায়েগনচিছ হ'ব মানে সোনকালে ট্ৰিটমেণ্ট হোৱাৰ আপুনি ডিজিজ মুক্ত হ'ব প্ৰেগনেণ্ট গৰ্ভ অৱস্থাত যদি হয় তেতিয়া বাচ্চাৰো হ'ব পাৰে বাচ্চালেও যাব পাৰে আৰু কেতিয়াবা বহুত টাইমছ বাচ্চাৰ বহুত কমপ্লিকেশ্যন লৈ জন্ম হয় আৰু বহুত টাইমটো ষ্টিল বৰ্ণ বেবি হয় মানে ডেথ বাচ্চা জন্ম হয় চ' বি এৱেৰ প্ৰেগনেঞ্চি টাইমতো ট্ৰিটমেণ্ট আছে ট্ৰিটমেণ্ট দিয়া নিয়ম আছে এনেকুৱা নহয় যে প্ৰেগনেণ্ট হ'ল বুলি ট্ৰিটমেণ্ট নাই ট্ৰিটমেণ্ট তাতো আছে কোনো লাজৰ বেমাৰ নহয় ইটছ অল এবাউট ছেফটি আৰু এটা হেল্থ কনচাৰ্ণ এনেকুৱা আপোনালোকে নাভাবিব যে আপোনাৰ ডিজিজটো আছে আপুনি লুকাই ৰাখিব আপুনি যদি ভুগিছে এনেকুৱা বেমাৰৰ পৰা আপোনাৰ পাৰ্টনাৰকো লৈ আহিব কনচাল্ট কৰাব আৰু সোনকালে ট্ৰিটমেণ্ট কৰাব কাৰণ আপুনিয়ে নহয় আপোনাৰ পাৰ্টনাৰৰ হয়তো ৰিস্কত আছে এটা ৰেছপনচিবল ডিচিশ্যন যদি আজি আপুনি ল'ব পাৰে then it can prevent multiple complication tomorrow মন কৰিব যে এই ডিজিজটো একো লাজৰ কথা নহয় দিছ ইজ নট এ টেবু ইউ শুড স্পীক অপেনলি মানুহে অপেনলি কথা নাপাতে মানুহে ডিপ্ৰেশ্যনত গুচি যায় কিন্তু এই ডিজিজটো এনেকুৱা ডিপ্ৰেশ্যনত যাব লগা কথা নহয় যদি সোনকালে ট্ৰিটমেণ্ট লয় তেতিয়াহ'লে সোনকালে মুক্তি হ'ব পাৰে আশা কৰোঁ ভিডিঅ'টো ছুটি ৰাখিছোঁ যদি আপোনালোকে কিছুমান ইনফৰ্মেশ্যন পাব ইনফৰ্মেশ্যন যদি পাইছে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু টিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড See you soon in my next video.